আসাম দেশে চাইকে বাগানে। প্ৰিয় দৰ্শকসকল, আপোনালোকে জানে আমাৰ অসম পনীয়া সোণৰ বাবে বিখ্যাত। একেদৰেই অসম বিখ্যাত সেউজীয়া সোণৰ বাবেও। সেউজীয়া সোণ অৰ্থাৎ চাহপাত, এটি কলি দুটি পাত। আমি আপোনালোকক সেউজীয়া সোণ বা চাহপাতৰ বিষয়ে এইবাবেই কৈছোঁ, আজি আমি আপোনালোকক এখন বিশেষ বাগিচালৈ লৈ যাম, যিখন বাগিচাক উত্তৰ পূব ভাৰতৰ প্ৰথমখন জৈৱিক চাহ বাগিচা বুলি কোৱা হয়। পথৰ অৱস্থা বৰ বেয়া, আমি লুংলুঙীয়া বাটেৰে যাম আৰু এটা জুৰি পাৰ হৈ যাম। গতিকে প্ৰিয় দৰ্শকসকল, আহকচোন আপোনালোকো আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক। দৰ্শকসকল, আমি আপোনালোকক যিখন জৈৱিক চাহ বাগিচাৰ কথা কৈছিলোঁ, যিখন বাগিচাক উত্তৰ পূব ভাৰতৰ প্ৰথমখন জৈৱিক চাহ বাগিচা বুলি কোৱা হয়, সেইখনেই হৈছে মীনমোহন জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা। লখিমপুৰ জিলাৰ মধুপুৰত অৱস্থিত এই জৈৱিক ক্ষুদ্ৰ চাহ বাগিচাখনৰ যিগৰাকী স্ৰষ্টা, যিগৰাকী স্বত্বাধিকাৰী, তেখেত হৈছে গোবিন হাজৰিকা। আমি গোবিন হাজৰিকাক এই গৃহতে লগ পাম। আমি গোবিন হাজৰিকাক লগ কৰিবলৈ চেষ্টা কৰোঁ। গোবিন দা, আহক, ওলাই আহক। বা দা চা লৈ আহিছে। আমি যিখন চাহ বাগিচাত উপস্থিত হৈছিলোঁ সেইখনৰ নাম ইতিমধ্যে আপোনালোকে গম পাইছে, আৰু তাৰ স্ৰষ্টাধিকাৰী আৰু সেই বাগিচাৰ স্ৰষ্টা, এই স্ৰষ্টাজন মোৰ ওচৰত আছে। তেখেত হৈছে গোবিন হাজৰিকা। মই গোবিন হাজৰিকাক আমাৰ ৰামধেনু লাইভৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু এই অনুষ্ঠানত আমি আপোনাৰ পৰা কিছু কথা জানিম। আপুনি বাগিচা কেনেদৰে আৰম্ভ কৰিছিলে, কিয় আৰম্ভ কৰিছিলে, বা আপুনি জৈৱিক পদ্ধতিক কিয় বাছি লৈছিলে, এনেধৰণৰ কথা কিছুমান আলোচনা কৰিম। আৰু এতিয়া আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যে এই বাগিচা আৰম্ভ কৰিলে, চাহ বাগিচা আৰম্ভ কৰিলে, কিমান চনত আৰম্ভ কৰিছিলে? মই 1995 চনত। 1995 চনত। আৰু আপুনি যে জৈৱিক চাহ বাগিচা, জৈৱিক পদ্ধতিৰে কৰিম বুলি ভাবিলে চাহ খেতি, কিয় ভাবিলে সেইটো? ভাবিলোঁ মই যেতিয়া 1995 চনত বাগানখন আৰম্ভ কৰিছিলোঁ, তেতিয়া নামনি লখিমপুৰত ক্ষুদ্ৰ বাগান নাছিলে, আৰু উজনি লখিমপুৰত দুই এখন খুলিছে আৰু 92-91 চনত। তাৰপিছত মোক মানে সেই সময়ত দেখুৱাবলৈ বা শিকাই দিবলৈও কোনো নাছিলে, কিন্তু মোৰ মনটোৱে চাহ বাগান খোলোঁ। আৰু চাহ বাগান খোলাৰ উদ্দেশ্য হ'ল 1993 চনত মোৰ দেউতাৰ কৰ্কট ৰোগত ভুগি আছিল। তেখেতক মাদ্ৰাজত 4 মাহ দিন ৰখা হ'ল। মাদ্ৰাজ বৰ্তমান যি চেন্নাই বুলি কোৱা হয়। চেন্নাই। তাৰপিছত আনি ডিব্ৰুগড়ৰ পৰা লখিমপুৰত, তাৰমানে অকল তেওঁক হস্পিটেলতে ৰখা হৈছিলে। আৰু তেওঁলোকে দেউতাই কষ্ট পায় বুলি, আৰু সেই গোটেইখিনি খৰচ বহন কৰিছিলে মোৰ সৰু বাইদেউ, আমাৰ মনোপ্ৰভা হাজৰিকাই। আৰু দেউতাৰ লগত থাকিবলগীয়া হৈছিল মই, ঘৰৰ সুবিধা অসুবিধা অনুসৰি। তাৰপিছত দেউতাৰ লগত লখিমপুৰ পেয়িং ৰুমত আছিলোঁ। সেই ৰুমত থকা অৱস্থাতে, মই নথকা অৱস্থাত এজন হাত দীঘল মানুহ, আমি সেইখিনি কথা আমি প্ৰসংগক্ৰমে আলোচনা কৰিম। আমাৰ কথাটো হ'ল কি, আপুনি যিহেতু চাহ খেতি আৰম্ভ কৰিছিল, চাহ খেতি আপোনাৰ যি ৰাসায়নিক সাৰ হওক বা যি কীটনাশক হওক, ৰাসায়নিক সেইখিনি দিও ব্যৱহাৰ কৰে, সেইখিনি দি পেলাইও কৰা হয়। কিন্তু আপুনি যে জৈৱিক হিচাপে গ্ৰহণ কৰিলে, যে জৈৱিক খেতিহে আপুনি কৰিব, কিয় কৰিলে জৈৱিক খেতি হিচাপে? তাৰমানে ধৰক সেই সময়ত মানে ইয়াত ক্ষুদ্ৰ বাগান নাছিলতো, আৰু মোক শিকাই দিবলৈ কোনো মানুহ নাই, কাৰো ওচৰত যাবলৈও নাই, মানে সেই সময়ত ফোনৰ হেৰিও নাই, কাৰোবাক সাৰ প্ৰয়োগ কেনেধৰণে কৰিব বা কীটনাশক কেনেদৰে প্ৰয়োগ কৰিব, তেনেকুৱা শিকাই দিয়া মানুহ নাছিলে, নাই। গতিকে আপুনি উপায়ন্তৰ হৈ মানে কি, যেতিয়া নাৰ্চাৰীত মানে পোক লাগিলে, তেতিয়া মানে সেই এদিন গাড়ীত গৈ থাকোঁতে গহপুৰ মানুহ এজনৰ লগত চিনাকি হৈছিলোঁ। আৰু তেখেতে তেতিয়া মোক কৈছিলে যে আপুনি হেৰি কৰিব, থাইডেন নামৰ দৰৱ এটা আছে,
সেই দৰৱটো কিনি আনি আপুনি স্প্ৰে' কৰি দিব, হয়। পোক চব মৰি যাব। হয়। তেখেতে কোৱা মতে মই ঠিক সেইদে 200 টকা ডাইথেন কিনি আনিলোঁ, হয়। থাইডেন হয়। কিনি আনি পেলাই যেতিয়া স্প্ৰে' কৰিছোঁ, কৰাৰ পিছতে মানে কি মোৰ মুখমণ্ডল গোটেই জলকীয়া পুৰাই দি পুৰিছে, তাৰমানে তাৰ গন্ধটো ইমান জালিয়া। যিখিনি ৰাসায়নিক দ্ৰব্য অঁ, তাৰমানে আৰু হাত ধুইছোঁ চাবোনে নেমুৱে নাই, নেযায় গন্ধ, মোৰ পেটটো ফুলি আহিলে। হয়। তেতিয়াই মই অনুভৱ কৰিছোঁ ইমান বিষাক্ত বস্তুবিলাক চাহ গছত মাৰে, আৰু সেই বস্তুবিলাকে আমি ৰাতিপুৱা শুই উঠে কি খাওঁ আগ ধৰি, চাহকাপ চিধা যাওঁ বিহটোৱে খাওঁ। হয়। নাই নহ'ব, ইয়াৰ বিকল্প উপায় ল'ব লাগিব। তেতিয়াই মই কি কৰিলোঁ, নেক্সট বাৰ যেতিয়া পোক পৰিছে, কাৰণ মই ভগৱানক বৰ বিশ্বাস কৰোঁ, কাৰণ মই নিজকো নকৰোঁ। আমি আজি মনুষ্যৰ পোৱালি, আমি অবিশ্বাস্য হওঁ, কিন্তু ভগৱানক সদায় মই বিশ্বাস কৰোঁ। হয়। সেইকাৰণে তেওঁকে নাম লৈ মই বাৰীত সোমালোঁ। হয়। আৰু আপুনি যে সেই জৈৱিক পদ্ধতিৰে খেতি আৰম্ভ কৰিলে, অঁ। আপুনি প্ৰথমতে কিমান মাটিত আৰম্ভ কৰিছিলে? মই প্ৰথম এইকণ, এই কিমান মান আছিলে ইয়াত এবিঘা? ইয়াত 2 কঠা। 2 কঠা। অঁ। আপুনি যে সেই 2 কঠা মাটিত আৰম্ভ কৰিলে খেতি, অঁ। তাৰপিছত এতিয়া আপোনাৰ বাগিচাখন কিমান বাৰু পৰিসৰ কিমান? এতিয়া 10 বিঘা। 10 বিঘা। অঁ। আপুনি সেই 2 কঠাৰ পৰা আহি 10 বিঘাত পালে, মানে 1995 চনৰ পৰা হয়। এই 2020 চনলৈকে আপুনি হয়। সেই 2 কঠাৰ পৰা আহি 10 বিঘাত উপনীত হ'ল। হয়। আৰু এইখিনি আপোনাৰ গোটেইখিনি নিজৰ মাটি? নিজৰ। হয়। আৰু এতিয়া আপুনি এটা কথা কওক, আপুনি যে এই খেতি আৰম্ভ কৰিছিলে, ম্যাদী মাটি। ম্যাদী মাটি, হয়, আপুনি যে খেতি আৰম্ভ কৰিছিলে, চাহ খেতি আৰম্ভ কৰিছিলে, 2 কঠাৰ পৰা আহি 10 বিঘা পালেহি। হয়। আৰু আমাৰ যিটো অঞ্চল, এইটো মধুপুৰ অঞ্চল বা নাৰায়ণপুৰ অঞ্চল, ইয়াত সাধাৰণতে এই চাহ বাগিচাত কাম কৰা কৰ্মচাৰী পাবলৈ বা বনুৱা পাবলৈ নাই। গতিকে ইয়াত আপুনি সেই বনোৱাৰ কামখিনি কেনেধৰণে সমাধান কৰিছে? নহয়, বনোৱা মানে কি, 6 চনলৈকে হয়। মানে ঢেৰ মানুহ। হয়। নাই মই ঘূৰাইহে পঠিয়াওঁ। এইবোৰ স্থানীয় মানুহ? স্থানীয়, হয়। আমাৰ জেনেৰেল মানুহ। হয়। কিন্তু 7 চনৰ পৰা যেতিয়া 3 টকীয়া চাউলটো ওলালে, হয়। মানুহ মানে কমি গ'ল আৰু মানে কাম কৰা। চৰকাৰে যেতিয়াৰ পৰা 3 টকীয়া চাউলৰ যোগান আৰম্ভ কৰিলে, তেতিয়াৰ পৰা আপোনাৰ বাগিচাত কাম কৰা থলুৱা লোকৰ মানে কমি গ'ল, থলুৱা লোকৰ সংখ্যা কমি গ'ল। আৰু সেইটো এটা বেলেগ অধ্যায়। এতিয়া আমি পাতিম, আপুনি যে এই জৈৱিক চাহ আৰম্ভ কৰিলে, জৈৱিক চাহ খেতি আৰম্ভ কৰিলে, প্ৰথমতে আপুনি সেই চাহৰ লগত জড়িত বিভাগীয় কৰ্তৃপক্ষ, বিশেষকৈ অসম চাহ নিগম বা আপোনাৰ অসম কৃষি বিশ্ববিদ্যালয়, কাৰ ওচৰ চাপিছিলে বাৰু? মই প্ৰথম যেতিয়া চাহ বাগান খুলিম বুলি মনত ল'লোঁ, লৈ এতিয়া কাক সুধিম, কোনে ক'ব, কি কথা, নাই এতিয়া ক'ত যাম, তাৰপৰা ভাবিলোঁ কাষতে আছিলে হাৰমতি বাগান, তালৈ ছবাৰ গ'লোঁ, কিন্তু মেইন গেটৰ পৰাই মোক সোমাব নিদিয়ে। তেতিয়াও মই কৈছিলোঁ যে গেটত দ্বাৰৰক্ষীসকলক যে মই এনেকৈ চাহ বাগান খুলিব কৰিছোঁ, একো নাজানো, আৰু সেইকাৰণে মই মহাপ্ৰবন্ধকক লগ কৰি সুধিম আৰু কথাখিনি কেনেকৈ কি কৰিব পাৰোঁ। মানে তেওঁলোকক অনুৰোধো কৰিলোঁ, তথাপিতো মোক নিদিলে সোমাবলৈ। তাৰপিছতে আপুনি কৃষি বিশ্ববিদ্যালয় গ'ল নিশ্চয়? তাৰপিছতে মই কি কৰিলোঁ, তেজপুৰত আছে টি বৰ্ড, টি বৰ্ডলৈ গ'লোঁ, চব বিচাৰি, কাৰণ ভাবোঁ একো নাজানা নুশুনা নহয় মই, কিন্তু বিচাৰি গৈ ওলাইছোঁ। তাৰপিছত গৈ আকৌ যোৰহাটৰ টি বৰ্ড অফিচলৈ গৈছোঁ, এতিয়া তালৈও গ'লোঁ, যোৱাৰ পিছত আকৌ ঘূৰি আহিলোঁ, কাৰণ চব প্ৰেক্টিকেলি পোৱা নাই, থিয়ৰী। তাৰপিছত আহি এতিয়া কি কৰিব লাগে, বাগানৰ খুলিবলৈ কি কথা, কি বতৰা। তাৰপিছত কি কৰিলোঁ, আমাৰ নাৰায়ণপুৰ এগ্ৰিকালচাৰ অফিচৰ ADO শ্ৰীযুত গৌতম ডেকা, তেখেতৰ কাষ চাপিলোঁ। তেখেতক ক'লোঁ যে এনেকৈ তেনেকৈ বাগান খুলিবলৈ কৰিছে, কি কথা, কি কৰিব লাগে মই একো নাজানো। আৰু এনেকৈ হাৰমতিলৈও গ'লোঁ, এতিয়া স্বাধীন কিবা সুধিম বুলি, তাতো হেৰি সোমাব নিদিলে, কেনেকৈ কি কৰিব লাগিব। তেতিয়া তেখেতে ক'লে যে মাটিটো পৰীক্ষা কৰিব লাগিব। সেইটো এটা দীঘলীয়া পৰিক্ৰমা, আপুনি মাটি পৰীক্ষা কৰা, তাৰপিছত আপোনাৰ পুলি বাৰী প্ৰস্তুত কৰা, তাৰপিছতে ৰোপণ কৰা, সেইটো এটা দীঘলীয়া পৰিক্ৰমা। এতিয়া কথা হ'ল, এই যে জৈৱিক চাহ, আপুনি কথা প্ৰসংগত কৈছিলে যে উত্তৰ পূবৰ প্ৰথমখন জৈৱিক চাহ বাগিচা হিচাপে আপোনাৰ বাগিচাখনক মান্যতা দিয়া হৈছিলে। এই কথাটো আপুনি কেতিয়া গম পালে যে আপোনাৰ বাগিচাখনে উত্তৰ পূবৰ প্ৰথমখন জৈৱিক চাহ বাগিচা? তাৰমানে
আমাৰ বাগানখন যেতিয়া আৰম্ভ কৰিছিলোঁ হয় সেই সময়ত জৈৱিকৰ কোনো কনচেপ্টেই নাছিলে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা নাছিল। মানে জৈৱিক পদ্ধতিৰে অঁ। চাহ খেতি কৰিব পাৰি সেই ধাৰণাটো নাছিলে। নাছিলে তাৰমানে কি আমাৰ টি হাজবেণ্ডৰী হয় আমাৰ নৰ্থ ইষ্টৰ এটা হেৰি সেইটো হয় চাহৰ হয় প্ৰশিক্ষণ কেন্দ্ৰ। হয় তাত মই যেতিয়া ক'লোগৈ যে মই এনেকৈ অৰ্গেনিকহে কৰিম, উম। কাৰণ এই বিষাক্ত দৰৱখিনি মই বিৰোধিতা কৰিছোঁ। কাৰণ আপুনি তাৰ অঁ। ফলাফল বিপৰীত পাই থৈছে। বিপৰীত পাই থৈছোঁ। তেতিয়া মোক কৈছিলে যে এজন বিষয়াই হয় বোলে তুমি অকলে কি কৰিবা, এটা জালুকে। তেতিয়াও মই প্ৰতিবাদ কৰিছিলোঁ যে নাই নহয় মই কৰিমেই, হয় কাৰণ ইমান বিষাক্ত সেইবোৰ মই কেতিয়াও ব্যৱহাৰ নকৰোঁ। মানে জৈৱিক পদ্ধতিৰে চাহ খেতি কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আছিলে আৰু সেইবাবে হয়তো বিষয়াজনে আপোনাক তেনেকৈ কৈছিলে। অঁ, সেই সময়ত নাছিলেতো জৈৱিকৰ কোনো। হয় আৰু আপুনি সেই প্ৰত্যাহ্বানক আপুনি গ্ৰহণ কৰি হয় আপুনি আগুৱাই গ'ল আৰু আগুৱাই গৈ এতিয়া আপোনাৰ সেই 2 কঠা মাটিৰ পৰা 10 বিঘালৈ এখন জৈৱিক সুন্দৰ এখন জৈৱিক চাহ বাগিচা আপুনি গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। এতিয়া আপুনি আমাক কওকচোন যে আপোনাৰ বাগিচাখন এইখন জৈৱিক মানে আচলতে প্ৰাকৃতিক। প্ৰাকৃতিক হয় কাৰণ ইয়াৰ প্ৰথম নাম মই দিছিলোঁ হয় জৈৱিক বুলি। মই তেতিয়া মোৰ একো ধাৰণা নাই। হয় বায়'টি, বায়'টি কাৰণ একো ব্যৱহাৰ নকৰোঁ কাৰণে হয় বায়'টি। হয় আৰু মই যেতিয়া বাগানৰ পাত 95 ৰুইছোঁ, 96 টিপিং কৰিব হ'লেই হয় মানে চাহৰ গছৰ গোহটো মানে ইমান ধুনীয়াকৈ উঠিছে। আৰু মাটিখিনি আৰু উপযুক্ত নিশ্চয়, মাটিখিনি উপযুক্ত আৰু আপুনি ধৰি লওক যিহেতু ইয়াত গোবৰ জাতীয় কিবা কিবি এনেকুৱা আমাৰ যিখিনি পচন সাৰ এনেকুৱা পচন সাৰ মই নিজে বনাওঁ, নিজেই বনায়। কাৰণ ইয়াৰ উপাদান বহুত আছে। হয় সেই উপাদানখিনি সংমিশ্ৰণে মই বনাওঁ হয় আৰু সেইকাৰণে আমাৰ ইয়াত ভাৰ্মি কম্প'ষ্ট কৰিবলৈ প্ৰয়োজন নাই। হয় ভাৰ্মি কম্প'ষ্ট আমাৰ বাগানতে হয়। হয় এতিয়া আপুনি চাব পাৰে হয় মানে চাহ গছজোপা আপুনি হাতেৰে খান্দি পেলাব পাৰে। চব কেঁচুৱে হয় গুৰিটোত মানে তাৰমানে গছজোপাৰ ওপৰলৈ যিমান বায়ু লাগে শিপাকো লাগে, হয় সেইখিনি আমাৰ কেঁচুৱে সহায় কৰি আছে। আৰু যিহেতু আমি গম পাওঁ যে চাহ গছ উভালিবলৈ যথেষ্ট জটিল, অঁ হাতীৰ দ্বাৰা উঘলা হয় বা অঁ মেচিনৰ সহায়ত উঘলা হয়, অঁ কিন্তু আপুনি ক'লে যে আপোনাৰ ইয়াত আপোনাৰ কেঁচুৱে ইমান বেছি সহায় কৰিছে অঁ আপোনাক অঁ যে চাহ গছ আমি হাতেৰে উঘালিব পৰা এটা অৱস্থাত অঁ পাইছেহি। অৰ্থাৎ আপোনাৰ এই গোটেই বাগিচাখন আপোনাৰ সম্পূৰ্ণ প্ৰাকৃতিক যি পদ্ধতিৰে হয় পৰিচালনা কৰা হৈছে হয় আৰু সেইবাবে এই বাগিচাখনলৈ বিদেশৰ পৰা যথেষ্ট মানুহ আহে বুলি আমি গম পাইছোঁ। হয়। এতিয়া কোন কোন স্থানৰ পৰা আহে আৰু কেতিয়াৰ পৰা আহি আছে আমাক কওকচোন বাৰু। 2001 চনত আহিলে কানাডাৰ পেগী কাৰ্চৱেল। হয় পেগী কাৰ্চৱেলে আহি কিন্তু মোক পোৱা নাছিল। হয় আপুনি ঘৰত নাছিল তেতিয়া? মই ঘৰত নাছিলোঁ। হয় তেওঁ আহিলে আমাৰ লখিমপুৰ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক হয় আৰু সভাপতি আৰু দুভাষীৰ কাৰণে ইঞ্জিনিয়াৰ এজন লৈ আহিছিলে। হয় তাৰপৰা আহি আমাৰ ঘৰত নাপায় হয় দাদাৰ লগতে তেওঁলোকে আহি আমাৰ বাগানখন পৰিদৰ্শন কৰিলে। পেগী কাৰ্চৱেলে। পেগী কাৰ্চৱেলে। তাৰপৰা ইয়াৰ পৰা ঘূৰি যাওঁতে ভোগপুৰ চাৰিআলিত মোক লগ পাইছে। হয় আৰু ভোগপুৰ চাৰিআলি লগ পাই তেওঁ মানে মোক আঁকোৱালি ধৰিছে, মানে ইমানেই ভাল পাইছে। মানে তেওঁ অসমলৈ তেওঁ চাহৰ গৱেষণাৰ কাৰণে অঁ, গৱেষণা তেতিয়া অৰ্গেনিকৰ। হয় তাৰপিছত তেতিয়া তেখেতে ক'লে যে অহা কালিলৈ লখিমপুৰত এখন মিটিং দিম, সেই মিটিংখনলৈ আপুনি আপোনাৰ বাগানৰ ইতিবৃত্তটো আৰু ঢেঁকীত খুন্দা চাহ অলপ লৈ যাব। আমি ঢেঁকীত খুন্দা চাহৰ কথা বাৰু পিছত পাতিম। হয় আপোনাৰ 2001 চনত বিদেশৰ লগত বিদেশী পৰ্যটক বা বিদেশী বনিয়াৰ লগত আপোনাৰ বাগিচাৰ এটা সম্পৰ্ক স্থাপন কৰিলে। যে আমি এতিয়া বহুখিনি কথা পাতিবলৈ তেনেকৈ পাতি যাম, কিন্তু আপোনাৰ বাগিচাখনৰ নামটো যে মীনমোহন, মীনমোহন নামটো কিয় ৰাখিলে আপুনি? আপোনাৰ বিশেষ কিবা স্মৃতি আছে নেকি সেই মীনমোহন শব্দৰ লগত? কওক। মীনমোহন মানে মীন হ'ল মোৰ মা আৰু মোহন হ'ল মোৰ দেউতা। আৰু আমাৰ মা দেউতা বৰ মহান আছিল। সেইকাৰণে মোৰ 13 বছৰ বয়সতে মা ঢুকাইছিল আৰু মাৰ মৃত্যু যি 5 মিনিটৰ ভিতৰত সুস্থ শৰীৰ স্বজ্ঞানে আৰু তেওঁক নিবলৈ আহিছিল 3জন ভকতে হেনো।
সেইখিনি মানে আৰু- আপোনাৰ আৰু তেওঁ ইমানেই শকত হয়। আমাৰ ডাঙৰ দাদাৰ কোচত অনাইহে উঠিছিলে দুজনেও মানে তেওঁক দাঙিবলৈ টান সেইখিনি মোৰ মানে প্ৰত্যক্ষভাৱে মই চাই আছিলোঁ চাই তেতিয়াই মই মনলৈ আনিছিলোঁ ইমান মহান মাতৃক মই জীয়াব লাগিব আৰু আপুনি সেই মা যে ঢুকালে মা পৰলোক গমন কৰিলে তাৰপিছতে আপোনাৰ পিতৃ মোহন চন্দ্ৰ হাজৰিকা তেখেত পৰলোক গমন কৰিলে গতিকে আপুনি মাতৃ আৰু পিতৃৰ নামত আপোনাৰ বাগিচাখনৰ নাম মীনমোহন ৰাখিলে কিন্তু পিতৃতকৈ আপুনি মাতৃক আগস্থান নিশ্চয় দিলে গতিকে মাতৃৰ প্ৰতি আপোনাৰ বা মাতৃ না যি তেওঁ বেছি মহান বেছি মহান আছিলে আৰু সেইবাবে আপুনি মাতৃক আগত দি বাগিচাখনৰ নাম হয়। মীনমোহন বাগিচা হয়। ৰাখিলে আৰু সেইটো বৰ ভাল কথা আপুনি আপোনাৰ পিতৃ মাতৃৰ প্ৰতি যি শ্ৰদ্ধা যি পিতৃপ্ৰেম মাতৃপ্ৰেম সেই এয়া নিশ্চয় আমাৰ নৱপ্ৰজন্মৰ যিসকল লোক আছে বা যি আমাৰ উঠি অহা যি প্ৰজন্ম আছে তেওঁলোকেও সেই কথা মনত ৰখা উচিত আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ ইয়ালৈ যে আপোনাৰ বিদেশৰ পৰা মানুহখিনি আহিছিলে হয়। আপুনি ক'লে যে পেগি কাৰ্চেল অহাৰ পিছৰ পৰাই আপোনাৰ বাগিচাখন অৰ্গেনিক বাগিচা হিচাপে খ্যাতি লাভ কৰিছিলে তেতিয়াৰ পিছত অৰ্গেনিক হিচাপে হ'ল তাৰ আগলৈকে আপোনাৰ প্ৰাকৃতিক আছিলে প্ৰাকৃতিক মানে বায়'টি বায়'টি আপুনি বায়'টি হিচাপে বিক্ৰী বায়'টি হয় আৰু প্ৰাকৃতিকটো হৈছে মানে হয়। কি যেতিয়া তেওঁলোকৰ লগত মই হয় 2007ৰ পৰা হয়। আমাৰ বাগানখন প্ৰেজেণ্টেশ্যন কৰি ফুৰিছিলোঁ একেবাৰে মাঘেৰিটালৈকে হয় তাৰপিছত যেতিয়া মানে আমাৰ অসমত ক্ষুদ্ৰ চাহ বাগান আৰম্ভ কৰিছে আৰু হয় সেই তেতিয়াই হয়। সেই ডিব্ৰুগড় ছাইডলৈ উম, এজনে ইয়াকে যেনিবা প্ৰাকৃতিক চাহ হিচাপে হয় তেওঁ এতিয়া হেৰি কৰি আছে ই মানে 3টা নাম লৈছেগৈ আৰু হয় হয় প্ৰথম বায়ু তাৰপিছত অৰ্গেনিক হয় এতিয়া মানে প্ৰাকৃতিক প্ৰাকৃতিক নেচাৰেল নেচাৰেল আৰু এটা কথা হ'ল সুধো আপোনাক এই যে আপুনি হেৰি আৰম্ভ কৰিলে হয়। অৰ্গেনিক বা অৰ্গেনিক খেতি আৰম্ভ কৰিলে আপোনাৰ জৈৱিক চাহ পদ্ধতিৰে আপোনাৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে হয় আমি গম পোৱা মতে আপুনি বিশেষ পদ্ধতিৰে আপুনি চাহপাতখিনি তৈয়াৰ কৰে আমি মানে যিখিনি চাহ গছৰ পৰা চাহপাত চিঙা হয় হয় সেইখিনি আপুনি বিশেষ পদ্ধতিৰে হয় চাহ হিচাপে প্ৰস্তুত কৰিব পৰা অৱস্থালৈ লৈ যায় হয় সেই আমি শুনি আছোঁ আপুনি ঢেঁকীত খুন্দি চাহ প্ৰস্তুত কৰে হয়, হয়। এই গোটেই পদ্ধতিটোৰ বিষয়ে মানে আপোনাৰ সেই মনলৈ কেনেকৈ আহিল যে আপুনি ঢেঁকীত খুন্দি চাহ কৰিব হয় সেই ভাৱটো মনলৈ কেনেকৈ আহিল আপোনাৰ তাৰমানে কি যেতিয়া 96 চনত দেখিলোঁ পাত তুলিব হৈছে দেখোন এইবোৰ পাত আহি গ'ল হয় আৰু তেতিয়া নাজানিছিলোঁ মানে অলপ দীঘল পাতটোও খুন্দো মানে যিটো মই ভাবিলোঁ এতিয়া আমাৰ যিটো কথা কয় মানে অঁ, এটি কলি দুটি পাত অঁ। আপুনি তাতকৈ বেছি পাত খুন্দিছিলে তাৰমানে কি হ'ল প্ৰথম অৱস্থাত কি এতিয়া পাত কোনে ল'ব এই তাকো ইয়াৰ পাত হয় কোনেওতো নলয় হয় আৰু এতিয়া মই পাতখিনি কৰিম কি হয় তেতিয়াই মই ভাবিলোঁ এই ঢেঁকীত খুন্দোচোন হয় খুন্দি পেলাই বনাওঁ হয় তাৰপৰা ঢেঁকীত খুন্দিলোঁ মানে আপুনি যে ঢেঁকীত খুন্দিলে সেইটো অঁ। এটা পৰীক্ষামূলক আছিলে অঁ পৰীক্ষা হয়। তাৰপৰা ঢেঁকীত খুন্দি পেলাই ভাজোঁ ভজা জোখ চোখ নাজানো আৰু ক'বলৈও কোনো নাই শিকাবলৈও নাই হয়। তাৰপিছত কি হয় চাহখিনি ভাজি থৈ দিয়াৰ দুদিনমানৰ পিছত বগা পৰি মানে ভেকেটা গোন্ধা তেতিয়া বোলো এইবোৰ কেনেকৈ বনায় তাৰপৰা তেতিয়া কি কৰিছিলোঁ নেক্সট বাৰ খুন্দোতে হেৰি আদা পাত মই বোলো আদা পাত যেতিয়া গোন্ধাই থাকে আদা পাত মিহলাই দিওঁ এটা নতুন গোন্ধ এটা আহিব নতুন গোন্ধ এটা ভেকুৱাটো মানে কিবা ভেকেটাটো নাইকিয়া হ'ব আদা পাত দি খুন্দিলোঁ খুন্দি পেলাই আকৌ একেই তাৰপৰা নাই নহয় এইবাৰ আদাৰ সৈতে দি খুন্দিলোঁ নেক্সট বাৰ আকৌ আদাৰ সৈতে দি খুন্দিলোঁ নাই একেটা গণ তাৰপিছত কি কৰিলোঁ তাৰ নেক্সট সপ্তাহ উঠাওঁতেনে এই তেজপাত দিলোঁ আদা পাত দিলোঁ দি সেইদে খুন্দিলোঁ খুন্দাৰ পিছতো মানে নাই চাহটো নহয় মানে আচলতে মোৰ ভজা জোখটো নহয় যে সেইকাৰণে চাহটো মানে আকৌ একেই বেয়া গোন্ধাই থাকে তাৰ পিছৰবাৰ ভাবিলোঁ দোকানৰ চাহবোৰ ৰঙা ৰঙা দেখোঁ অকণমান কিবা ৰং এটা আছে সিহঁতে কিবা মিলাই তেতিয়া কি কৰিলোঁ সেই পকা জলকীয়া এসোপা আনিলোঁ জলকীয়া লৈ আহিছে পকা জলকীয়া এসোপা কি কৰিছে চাহ খুন্দোতেলে ঢেঁকীত সেই সোপাও লগতে দি দিছোঁ মানে চাহপাতৰ ৰংটো আহিব ৰংটোও আহিব লাগে সেই ক'লা যাতে নহয় একদম খুন্দি আছে খুন্দি পাছত চালোতেনে মানে হাত পুৰিছে জ্বলাই সহ্য কৰিছোঁ তই হ'বই লাগিব তইনো কি হ'বা নহ'বি হ'বই লাগিব মোৰ অকল মনত সেইটোৱে চাহ আকৌ ভাজিলোঁ ভাজোতেনে মানে একদম নাকত ধৰিছে হাঁচিয়াইছোঁ মানে হেৰি কৰিছোঁ
তথাপিতো ভাজি আছ তই কিয় নহবি হ'বই লাগিব মোৰ আচল সেইটোৱে সেইবাৰো সেই একেই সেইটো মানে সেইবাৰ চাহখিনি নিশ্চয় জ্বলা হ'ল জ্বলা হ'ল গতিকে আপুনি হয়তো কিন্তু ৰং এটা আহিছিলে ৰং এটা আহিছে সেই চাহটোক আমি চিলি টি বুলি ক'ব পাৰোঁ মানে জলকীয়া চাহ এটা হ'ল বাৰু সেইটো তাৰ পিছৰবাৰ আকৌ কি কৰিলোঁ দোকানৰ পৰা 80 টকা লং ইলাচি ডালচেনি কিনি আনিলোঁ আনি সেই চাহ খুন্দনি সেই ঢেঁকীত দি খুন্দি পেলাইছোঁ খুন্দি লৈ আকৌ ভাজিছোঁ ভজাৰ পিছতো সেই একেটাই তেতিয়াই মই বোলো নহয় মোৰ কিবা ভজাটো গণ্ডগোল হৈছে তেনেহ'লে নহয় তাৰ নেক্সটবাৰ কি কৰিলোঁ অ'ভাৰ টাইম ভাজিছোঁ বোলো মোৰ ভজাটোতহে কিবা এটা হৈছে চাগে জোখ হোৱা নাই সেই অ'ভাৰ টাইম ভজাৰ কাৰণে অকণমান জ্বলি গ'ল চাহটো তেতিয়া চাইছোঁ দেখোন যেতিয়া শুকাইছে 2 দিনৰ পাছত সেই ভেকেটা গোন্ধটো নাই পোৱা এই চাহটো এই মোৰ এতিয়া জোখটো এতিয়া বেছি হৈছে অলপ ইয়াতকৈ কমাই পেলাই মই সেই কৰিব লাগিব এই যে আপুনি চাহ কেৰাহীত ভাজি পেলাই চাহ প্ৰস্তুত কৰা যিটো আৰম্ভ কৰিলে পদ্ধতি এইটো কিমান চনৰ কথা আছিলে সেইটো 96তে 96 চনৰ কথা আৰু 1996 চনত আপুনি তেনেদৰেই আপোনাৰ বাগিচাৰ পৰা পাত তুলি নি আপুনি ঢেঁকীত খুন্দি কেৰাহীত ভাজি আপুনি ব্লেক টি প্ৰস্তুত কৰিলে আমি গম পোৱা মতে আপুনি গ্ৰীণ টিও প্ৰস্তুত কৰে গ্ৰীণ টি প্ৰস্তুতৰ যিটো প্ৰস্তুতি প্ৰক্ৰিয়া বা আপোনাৰ প্ৰস্তুত পদ্ধতি সেইটো আপুনি ক'ৰবাত শিকিলে নে আপুনি নিজেই কিবা নাই মানে কি 2002 চনত মোক কলকাতাৰ পৰা এক্সপৰ্ট ইম্পৰ্ট বেংকে চেমিনাৰলৈ মাতিছিলে আৰু সেই চেমিনাৰখন মানে আমাৰ গুৱাহাটী অশোক ব্ৰহ্মপুত্ৰতে হ'ল তেতিয়া দুদিনীয়া আছিলে তাৰপৰা দ্বিতীয় দিনা মিটিং শেষ হোৱাৰ পিছত মই ভাবিলোঁ চাহ একাপ খাওঁ বুলি হোটেললৈ গৈছিলোঁ হোটেলত তেতিয়া মানে মানুহ দুজন বহি আছিলে তেওঁলোকেও চাহ খাই আছিলে তাৰপৰা ইজনে সিজনে কথা পাতিছে কৈছে যে এনেকৈ দাৰ্জিলিঙত গ্ৰীণ টি বনাই খাবলৈ ভাল লাগে তেতিয়া আকৌ ইজনে সুধিছিলে কেনেকুৱা পাত কৰিলে এনেকৈ সৰু পাতবোৰৰ পৰা বনায় তাৰপৰা মই চিনি নাপাওঁ যে তেওঁলোকক সুধিবলৈও মোৰ হেৰি নাই অচিনাকি মানুহ আপুনি হয়তো তেতিয়ালৈকে গ্ৰীণ টি দেখাও নাই তেতিয়াই মই মনত মই বনামগৈ মই বনাম এইবাৰ আহিলোঁ ঘৰলৈ অহাৰ পিছত কি কৰিলোঁ সেই প্লাকিং কৰিলোঁ কৰি পেলাই বটুৱা এটাত পাতখিনি ভৰালোঁ ভৰাই ডাঙৰ বৰ কেৰাহী এখনত পানী 1 কেৰাহী উতলাইছোঁ উতলাই সেই বটুৱাটো তাত সুমুৱাই তাৰ ওপৰত তক্তা ইটা এসোপা দি বটুৱাটো ডুবাই দিলোঁ তাৰপৰা দেখিলোঁ পাতখিনি সিজিলে দিলোঁ কি হ'ল গোটেই ভাপখিনি তাতে থাকিলে যে পানী হৈ পৰিলে পাতসোপা আপোনাৰ নষ্ট হ'ল পাত নাই হোৱা মানে অকণমান অসুবিধা হৈছে লেপটপ টেপিয়া হৈছে আৰু তাৰপিছত আনি পেলাই কি কৰিলোঁ একদম পূৰা দাঁত কাটিলোঁ দাখন লৈ কাটি ভাজিলোঁ ভজাৰ পিছত মই বোলো বাকি চাওঁচোন তাৰপৰা এনেকৈ চাহ বাকি চালোঁ পূৰা সেউজীয়া যেতিয়া সেউজীয়া মোৰ মনত চাহৰ ৰং এটা আহিব লাগিব এইটো চাহৰ ৰং অহা নাই হোৱা আপুনি ধৰিব পৰা নাই আচলতে গ্ৰীণ টি দেখা নাই খোৱা নাই তাৰপিছত নেক্সটবাৰ আকৌ কি কৰিলোঁ সেইবাৰ পানী সোপাতে চাহপাত এই কেঁচা পাতখিনি দি দিলোঁ দি পেলাই আকৌ টুকি ল'লোঁ লৈ সেইবাৰো সেইটো ভাজিছোঁ সেইবাৰ যেনিবা কটা নাই এইবাৰ নকটাকৈ ভাজি চাওঁচোন ভাজিলোঁ ভজাৰ পিছত চাহ বাকি চাওঁ একে সেউজীয়া এইবোৰ নাই হোৱা কাৰণ চাহৰ ৰংটো যেতিয়া অহা নাই নাই হোৱা সেইবাৰ আকৌ খেদিয়াই থলোঁ তাৰ পিছৰবাৰ কি কৰিলোঁ চালনী এখন চাউল যিখনে চালে সেই চাউল লোৱা চালনীখন সেই প্ৰথম ব্যৱহাৰ কৰা বটুৱাটোত পানী গৰম কৰি সেই বটুৱাটোত দি দিলোঁ চালনীখন দি সেই পাতটো বনাই চালোঁ সেইটো তাৰমানে সেইটো ভাপত সিজিছে পানীত তাৰ ডাইৰেক্ট নহয় তাৰপৰা সিজাৰ পাছত লাহেকৈ বস্তু আনি ভাজিলোঁ ভাজি সেইবাৰো বাকী চালোঁ সেইবাৰ আগতকৈও ধুনীয়া সেউজীয়া হৈছে আপুনি আচলতে কেইবাৰত গ্ৰীণ টি হ'লগৈ গৈ আপুনি সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে সেই 3 বাৰতে 3 নম্বৰ বাৰত আপুনি তাৰমানে যেতিয়া এইবাৰো একেই হ'ল এইবোৰ মানে আগৰখিনিও গ্ৰীণ টি হৈয়ে আছে খাই চাওঁচোন খাবলৈনো কেনেকুৱা এই বস্তু
সেইবাৰহে মই প্ৰথম মুখত দি চাইছোঁ। হয়। যেতিয়া এনেকৈ মুখলৈ আনিছোঁ তাৰ যিটো স্মেল ইমান ধুনীয়া লাগিছে সুগন্ধিটো, তাৰপৰা খাই চালোঁ, খাই ভাল পালোঁ। তেতিয়া নিজকে নিজে প্ৰশ্ন কৰিছোঁ, গ্ৰীণ টি, গ্ৰীণ টিটো আকৌ গ্ৰীণ টি ক'ত চাহৰ ৰং ওলাব? গ্ৰীণ টি ই খাবলৈ ভাল হৈছে যেতিয়া ই হৈছে, ই গ্ৰীণ টি হয় হ'ল। আচলতে আপুনি ব্লেক টি প্ৰস্তুত কৰোঁতে যেনেদৰে আপোনাৰ আকস্মিকভাৱে আপুনি প্ৰস্তুত কৰিছিলে, আৰু গ্ৰীণ টি আপুনি হয়তো সেই যদি গুৱাহাটীৰ হোটেলত সেই ব্যক্তি দুজনক নাপালাহেঁতেন, তেতিয়া হয়তো আপোনাৰ গ্ৰীণ টি ধাৰণাটো আপোনাৰ মনলৈ হয়তো নাহিলেহেঁতেন। হয়, আচলতে আমাক সেই আকস্মিক কিছুমান ঘটনা বা কৰ্মই আমাক কিছুমান কামত অগ্ৰসৰ হ'বলৈ নিশ্চয় সহায় কৰে। বা সেইখিনি যথেষ্ট ভাল লগা কথা ক'লে আপুনি, মানে অলপ আমোদজনক যদিও নিশ্চয় ভাল লগা। আমাৰ যিসকল বিভিন্ন ক্ষেত্ৰত জড়িত লোক আছে তেখেতলোকে হয়তো প্ৰেৰণা পাব পৰা এটা কথা। আপুনি আমাক আৰু এটা কথা কওক যে আপোনাৰ ইয়ালৈ বিভিন্ন দেশৰ লোক আহে, চাহ নিবলৈ আহে। আমি গম পাওঁ মতে কানাডালৈ গৈছে, আমেৰিকালৈ গৈছে, আপোনাৰ হংকঙলৈ গৈছে, ইজিপ্তলৈ গৈছে, অষ্ট্ৰেলিয়ালৈ গৈছে, এনেকুৱা বিভিন্ন দেশ বিদেশলৈ গৈছে। এতিয়া এই বাগিচাখনত, আপোনাৰ বাগিচাখনত আচলতে বিদেশৰ পৰা কোন কোন দেশৰ পৰা লোক ইয়ালৈ আহিছে এতিয়ালৈকে? আমাৰ ইয়ালৈ আহিছে আমেৰিকা, কানাডা, একদম বাগানৰ পইণ্টত তেওঁলোকহে আহিছে। এই আপোনাৰ মাজতে ডেনমাৰ্কৰ এজন ডেনমাৰ্কৰ আহিছে, তেওঁ আহিছিলে 10 চনত। তেওঁতো সেইখন এখন ডাঙৰ মিটিঙেই হৈছে আমাৰ বাগানত। তাৰপিছত দাৰ্জিলিঙৰ পৰা আহিছে, আৰু গ্ৰীচৰ পৰা তেওঁ বাগান নাপালেহি, গ্ৰীচৰ পৰা আহিছে। ইয়ালৈ আপোনাৰ আচলতে বিদেশৰ পৰা যথেষ্ট সংখ্যক লোক আহিছে আপোনাৰ বাগানৰ পৰা, বাগান চাবলৈ আহিছে, বাগিচা চাবলৈ আহিছে, আৰু বাগিচাৰ পৰা আপুনি প্ৰস্তুত কৰা চাহ নিবলৈ আহিছে। আমি গম পোৱা মতে আপোনাৰ আমেৰিকাত এটা বিশেষ কানাডাত এটা সংস্থাই আপোনাৰ চাহৰ বিপণনৰ ব্যৱস্থা কৰিছিলে। আপোনাৰ এই যিখিনি চাহ আপোনাৰ পৰা সংগ্ৰহ কৰিছিলে তেওঁলোকে মধুপুৰ ভিলেজ টি নামেৰে এটাত বিপণনৰ ব্যৱস্থা কৰিছিলে। এতিয়া আপুনি এটা কথা কওক আমাক, তাৰ উপৰি কি মধুপুৰ ভিলেজ টি বুলি তেওঁলোকে নামাকৰণ কৰিছে পেকেটটোত, আৰু পেকেটটোত আমাৰ অসমৰ ফুলাম গামোচা দি তাত দুটা বাচিছে আমাৰ হাতী। এইটো যথেষ্ট ভাল লগা কথা, আমাৰ সংস্কৃতিৰ প্ৰতীক আমাৰ গামোচা। মই অজানিতে নাই কোৱা, মই অজানিত তেওঁলোকে তাত সেইটো পেকিং কৰিছে। আমাৰ সংস্কৃতিৰ কাৰণে ভাল লগা কথা, এইটো প্ৰেৰণাদায়ক কথা। আপুনি এই যে চাহ প্ৰতি বছৰে আপুনি বাহিৰলৈ পঠাই থাকে, আপুনি আমি গম পাইছিলোঁ যে আপুনি থলুৱাভাৱে বিশেষভাৱে আপোনাৰ চাহ বিক্ৰী কৰিবলৈ আচলতে আপুনি সুবিধা নাপায়, কাৰণ বিদেশলৈ যেনেধৰণে পঠাব লগা হয়। আপুনি প্ৰতি বছৰে বিদেশলৈ ব্লেক টি কিমান পঠাই আছে আৰু গ্ৰীণ টি কিমান পঠাই আছে? গ্ৰীণ টি বিদেশলৈ পঠাব নোৱাৰোঁ, কাৰণ মানে চাহিদা আপোনাৰ ইয়াতে আপোনাৰ বহুত বেছি, আৰু তেওঁলোকে যিমানটো কোৱান্টিটি দিয়ে গ্ৰীণ টিৰ, সেইটো মই যোগান ধৰিব নোৱাৰোঁ। তাৰমানে আপুনি ব্লেক টিকে পঠায়? ব্লেক টিহে মই পঠাই। আপুনি কিমানমান পঠায় বছৰি, কিমান কুইণ্টেলমান পঠায়? এনেই মই হায়েষ্ট 7 কুইণ্টেললৈকে দিছোঁ, আৰু ঢেঁকীত খুন্দিয়ে আৰু কেৰাহীত। প্ৰিয় দৰ্শকসকল, এই গোবিন হাজৰিকাই হাতেৰে ছিঙি, ঢেঁকীত খুন্দি আৰু হাতেৰে কেৰাহীত ভাজি যি ব্লেক টি প্ৰস্তুত কৰে, সেই বছৰত তাৰ 7 কুইণ্টেল পৰ্যন্ত তেওঁ বিদেশলৈ পঠাইছে। আৰু কুইণ্টেলত আপুনি কিমানকৈ পঠাইছে বাৰু? পাৰ কুইণ্টেল মূল্যটো তাৰ কেনেকুৱা হয়? পাৰ কুইণ্টেল 1000কৈ আছে, কেজি 1000কৈ। মানে আপোনাৰ 1000 কেজি হ'লে আপোনাৰ 1 কুইণ্টেলত 1 লাখ টকা। মানে আপুনি বছৰি বিদেশলৈ 7 লাখ টকাৰ চাহ পঠায় আপোনাৰ ক্ষুদ্ৰ বাগিচাখনৰ পৰা। আৰু বাকী আমাৰ স্থানীয়ভাৱে যিখিনি বিক্ৰী কৰে বা গ্ৰীণ টি বিক্ৰী কৰে, সেইখিনি আপোনাৰ বেলেগ, আৰু সেইটো বেলেগ সংখ্যা। এই বাগিচাখন চলাই থকাৰ ক্ষেত্ৰত বৰ্তমান আপুনি কিমানজনমান কৰ্মচাৰী ইয়াত ৰাখিব লগা হৈছে, পাত তোলা বা আন কামত সহযোগ কৰা? এনেই আমাৰ 18জন হয়। মানে কি ঢেঁকী খুন্দা দুটা ঢেঁকী, 3গৰাকী আমাৰ গাঁৱৰে মহিলা 6গৰাকী, আকৌ মহিলা যে সেইকাৰণে উপৰেঞ্চি 2গৰাকী থ'ব লাগে, মানে কথা বতৰা পাতিব লাগে। নহয় তেওঁলোকে মহিলা যে অসুবিধা থাকে যে, কেতিয়াবা অসুবিধা হ'লে এজনী নাহিব পাৰে, তেতিয়া সেই উপৰেঞ্চিজনী আনি তেতিয়া লগাই দিব পাৰোঁ। সেইদৰে মানে সেই 8জনী তাতে, আৰু পাত তোলাও মই 6জনী, 14গৰাকী। তাৰপিছত
পাৰ্মিনেণ্ট মানে হয়, হয়। দৰমহা চিষ্টেম এজন, হয় বাকী ইসকল কেজুৱেল। হয় আপুনি আমি গম পাইছিলোঁ আপুনি বিদেশৰ বহুত আপোনাৰ বহুকেইখন দেশলৈ আপুনি গৈছে। আপোনাৰ যিহেতু যিবিলাক মানে ট্ৰেড ফেয়াৰ হয় হয়। সেই ট্ৰেড ফেয়াৰবিলাকলৈ আপুনি গৈছে, বাণিজ্য হয়। মেলাবিলাকলৈ। হয়। এতিয়ালৈ আপুনি কোন কোন দেশলৈকে গৈছে বৰ্তমান? এনে বাহিৰলৈ যোৱাৰ ভিতৰত হংকং গৈছোঁ হয় আৰু অষ্ট্ৰেলিয়া গৈছোঁ। সেই দুখনলৈকে গৈছে। সেই দুখন। বাকী আপুনি ইজিপ্তৰ প্ৰসংগ আহিছিলে। ইজিপ্তলৈ মানে কি, আমাৰ চাহটো যেতিয়া প্ৰথম গুৱাহাটী ট্ৰেড ফেয়াৰ, হয় ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ 2008 চনত আছাম ট্ৰিবিউনৰ তেওঁ ৰিপৰ্টাৰ সুৰজিৎ খাউন, তেখেতে মোক সেই ট্ৰেড ফেয়াৰত জইন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনালে। তাৰপৰা তেখেতৰ নিমন্ত্ৰণী ক্ৰমে গ'লোঁ। গৈ তেতিয়া মই কি কৰিছিলোঁ, গ্ৰীণ টি 2 কেজি মই লৈ গৈছিলোঁ বনাই, হয় আৰু ব্লেক টি মই 60 কেজি ভাজি পেলাই লৈ গৈছিলোঁ। আৰু মই ভাবিছিলোঁ গুৱাহাটীত মই গ্ৰীণ টিটো চাম, মোৰ গ্ৰীণ টিটো হৈছে নাই। গৈ তাত জইন কৰিলোঁ। কৰাৰ পাছতে মই গুৱাহাটী গোটেইখন ঘূৰিলোঁ য'তে ত'তে, ক'তো মই গ্ৰীণ টিটো দেখা নাপালোঁ। নোপোৱাৰ কাৰণে মই গ্ৰীণ টি টোপোলাটো সুমুৱাই থৈ দিছিলোঁ। বোলো হৈছে বা নাই, তেতিয়া মোৰ সন্দেহও এটা আহিছে, কাৰণ মই নিজেহে কৰি আনিছোঁ। তাৰপিছত যেতিয়া তাত আমাৰ মানে চাহৰ মানে চাহিদা বহুত বাঢ়িল। তেতিয়া আপোনাৰ বাকীখিনি শেষ হৈ গ'ল। আৰু ৰেট মই নিজে ধৰিবলগীয়া হৈছে, হয় কাৰণ ব্লেক টি তেতিয়া মই 800 বুলি ধৰোঁ, কাৰণ মই নিজে ধৰিছোঁ। হয় 800 টকা। গ্ৰীণ টি মই দিলোঁ, গ্ৰীণ টিটোত মই 1200 টকাত দিছিলোঁ। তেতিয়া তাৰ দাম কি নাজানো যে, মই মনতে ভাবিছিলোঁ যে হয় ব্লেক টিটোতকৈ এইটো সৰু কলি বনাই আনিছে যেতিয়া হয় ইয়াৰ দামটো চাগে বাঢ়িব। হয় নিজে নিজকে হেৰি কৰি হয় তেতিয়া তাত মই আৰু 400 টকা এটা বঢ়াই 1200 টকা কৰি পেলাই মই 2 কেজি। মানে আপুনি যেনেদৰে ব্লেক টি প্ৰস্তুত কৰিছিলে বা গ্ৰীণ টি প্ৰস্তুত কৰিছিলে, ঠিক তেনেদৰে আপুনি চাহৰ মূল্য আপুনি নিজেই নিৰ্ধাৰণ কৰিব লগা হৈছিলে। মানে বজাৰত চাহৰ মূল্য কিমান বা গ্ৰীণ টিৰ মূল্য কিমান, ব্লেক টিৰ মূল্য কিমান, সেই ধাৰণাটো আপোনাৰ তেতিয়ালৈকে নাছিলে। নাছিল। হয় তাৰপৰা তেতিয়াই তাৰমানে সেই 8 চনৰ ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰতে হয় ইজিপ্তৰ ৰাষ্ট্ৰদূত আহিছিলে। হয় সেই ৰাষ্ট্ৰদূত আহি আমাৰ ষ্টলত মানে পাই গ'লি, হয় আৰু পাই মোৰ লগত ফটো চটো তুলি হয় তেখেতে আমাৰ চাহ কিনি লৈ গৈছে। হয় আৰু তাৰপিছতে তেখেতে আপোনাক ইজিপ্তলৈ আমন্ত্ৰণ দিছিলে। তেখেত নহয়, হয় তাৰ 2 বছৰৰ পিছত এজন বেলেগ ৰাষ্ট্ৰদূত ইজিপ্তৰ, হয় সেইজনে মানে দেলহিৰ পৰাও নিছে আমাৰ চাহ। হয় দেলহিতো গৈছিলোঁ মই প্ৰগতি মৈদানত, হয় নেটফিয়ে পঠাইছিলে। হয় তাৰ পৰাও তেওঁ আমাৰ গ্ৰীণ টি আৰু ব্লেক টি দুইটা কিনি নিছিলে। তেখেতে মানে তেতিয়া কি কৰিছিলে, আছাম ট্ৰিবিউনৰ ৰিপৰ্টাৰ সুৰজিৎ খাউনলৈ ফোন কৰি কৈছিলে যে গোবিন হাজৰিকাই চাহপাত লৈ আমাৰ ইজিপ্তলৈ আহিব লাগিব, আৰু লগত আপুনি আহিব লাগিব দুভাষী হিচাপে, আৰু অহা যোৱা থকা মেলা গোটেই খৰচ পাতি আমি বহন কৰিম। কিন্তু তাৰ 15 দিনৰ পিছতে আকৌ মানে তেখেতলৈ ক'লে যে এনেকৈ আমাৰ ইয়াত অৰাজকতা চলি আছে, আহিব নালাগে। প্ৰিয় দৰ্শকসকল, আপোনালোকে গম পাইছে যে গোবিন হাজৰিকাই তেখেতৰ বাগিচাত, ক্ষুদ্ৰ বাগিচা এখন, 10 বিঘা পৰিসৰৰ এখন বাগিচা, এই বাগিচাৰ উৎপাদিত যি চাহ বিদেশত যথেষ্ট সমাদৃত, বিশেষকৈ কানাডাত মধুপুৰ ভিলেজ টি বুলি প্ৰখ্যাত গোবিন হাজৰিকাৰ দ্বাৰা উৎপাদিত চাহ। গোবিন হাজৰিকাই কেনেদৰে চাহ প্ৰস্তুত কৰে, ঢেঁকীত খুন্দি, কেৰাহীত ভাজি, বা গ্ৰীণ টি যিটো সেউজ চাহ, সেই সেউজ চাহ কেনেদৰে প্ৰস্তুত কৰে সেই বিষয়ে আমি আপোনালোকক জনাম। আৰু গোবিন হাজৰিকাৰ যথেষ্ট আমোদজনক কথা কিছু আছে, তেখেত বিদেশ ভ্ৰমণত তেখেতে লাভ কৰা কিছু অভিজ্ঞতা আছে, বা বাণিজ্যৰ ক্ষেত্ৰত তেওঁ কেনেদৰে অন্তৰায়ৰ সন্মুখীন হৈছিলে বা কেনেদৰে সুবিধা লাভ কৰিছিলে ইত্যাদি যথেষ্ট কথা আছে। সেই কথাখিনি আমি পৰৱৰ্তী সময়ত পাতিবলৈ যত্ন কৰিম। আজি যিহেতু আমাৰ সময় তাকৰি আমি নিৰ্দিষ্ট এটা সময়ৰ মাজত আহিছোঁ, গতিকে আজিলৈ আমাৰ এই আলাপ অনুষ্ঠানটো ইয়াতে সামৰি আমি পৰৱৰ্তী সময়ত আপোনাক লগ পোৱাৰ পুনৰ আশা কৰি অনুষ্ঠান ইমানতে সামৰিছোঁ। আসাম দেশে চাইকে বাগানে ৰামধেনু লাইভ, উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ।